আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপোনাৰ PM কিষাণৰ মোবাইল নম্বৰটো আপডেট কৰিব। কেতিয়াবা এনেকুৱা হয় যেতিয়া আপুনি ষ্টেটাছটো চেক কৰিব তেতিয়া আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰিব বিচাৰি থাকে। তো তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব আজিৰ এই ভিডিঅ'ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ পৰা গুগলত আহিব। গুগলত আহি আপুনি সাৰ্চ কৰিব PM কিষাণ। PM কিষাণ লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰ পিছত ইয়াতে দেখা পাইছে PM কিষাণ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত যিখন PM কিষাণৰ মেইন ৱেবছাইট আছে সেই ৱেবছাইটটো ইয়াতে খোল খাই যাব। তাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে এটা অপশ্যন দেখা পাই আছে মোবাইল নম্বৰ আপডেট, ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এটা দেখা পাই আছে আধাৰ নাম্বাৰ। তো আপোনাৰ সন্মুখত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, আৰু যদি নাথাকে তেনে ক্ষেত্ৰত আপুনি আধাৰ নাম্বাৰ দিব। তো মোৰ ওচৰত যেহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিম। আপোনাৰ সন্মুখত যিটো আছে আপুনি সেইটো দি দিব। তো ইয়াতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, দিয়াৰ পিছত ইয়াতে কেপচাটো দিব। কেপচাটো দিয়াৰ পিছত ইয়াতে আপুনি সাৰ্চ অপশ্যনত ক্লিক কৰিব। সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা পপ খোল খাব। ইয়াতে দেখা পাই আছে গেট আধাৰ নাম্বাৰ, ইয়াতে আপুনি গেট আধাৰ নাম্বাৰত ক্লিক কৰিব, গেট আধাৰত ক্লিক কৰিব। গেট আধাৰত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব। আৰু যখন OTP আহিব ইয়াতে দেখা পাইছে ইণ্টাৰ আধাৰ OTP, ইয়াতে আপুনি OTPটো দিব। OTPটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে ভেৰিফাই OTP, ইয়াতে ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ OTPটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যিখন ডিটেইলছ আছে সেই ডিটেইলছটো ইয়াতে আহি যাব। অহাৰ পিছত তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে ইণ্টাৰ নিউ মোবাইল নাম্বাৰ, ইয়াতে আপুনি যিখন মোবাইল নাম্বাৰ এতিয়া নতুনকৈ দিব বিচাৰি আছে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাব। বহাৰ পিছত ইয়াতে গেট OTP অপশ্যনত ক্লিক কৰিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আৰু এটা OTP বহৰ এটা বক্স খোল খাব। তাতে আপুনি OTPটো দিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো আপোনাৰ আপডেট হৈ যাব। লগে লগে যদি নহয় তেনেহ'লে আপুনি 24 ঘণ্টা বা 48 ঘণ্টা আপুনি ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নাম্বাৰ আছে সেইটো আপোনাৰ আপডেট হৈ যাব। তো এনেকৈ আপোনাৰ যিখন মোবাইল নাম্বাৰ আছে আপুনি PM কিষাণৰ যিখন মোবাইল নাম্বাৰ আছে আপুনি আপডেট কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো ভাল হৈছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ' বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, জয় হিন্দ।